গৌৰীসাগৰ পুখুৰী বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে নামদাঙৰ কোখৰত ১৬৪৫ চকৰ ফাগুন মাহৰ ৫ দিন যাওঁতে সোমবাৰে এই পুখুৰীটো খন্দুৱাবলৈ আৰম্ভ কৰে। ১৬৪৬ চকৰ আহাৰ মাহৰ ১৬ দিন যাওঁতে পুখুৰীটো উৎসৰ্গা কৰা হয়। এই পুখুৰীটো ১০০জন ব্ৰাহ্মণক দান দক্ষিণা দি উৎসৰ্গা কৰা হৈছিল। আহোম যুগত যিকেইটা পুখুৰী ১০০জন ব্ৰাহ্মণক দান দক্ষিণা দি উৎসৰ্গা কৰা সেই পুখুৰীকেইটাক সাগৰ সদৃশ বা সাগৰ বুলি অভিহিত কৰা হৈছিল। তাৰে ভিতৰত এই পুখুৰীটো অন্যতম। এই পুখুৰীটোৰ পাৰতে আছে ৩টা দৌল, শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল। পুখুৰীটো পানী মুঠ মাটিকালি ১১৩ পুৰা ১ বিঘা ৪ কঠা ১৬ লেচা। বৰ্তমান চৰকাৰী নথিত সংৰক্ষিত মাটিকালি ২২৪ বিঘা। বৰ্তমান এই পুখুৰীটো চাৰিওফালে তৃণ, অপতৃণ, দল, মেটেকা আদিয়ে ভৰি পৰিছে, জাবৰ জোঁথৰে ভৰি পৰিছে, পাৰবিলাক খহিবলৈ আৰম্ভ কৰিছে। পাৰত সংৰক্ষণৰ বাবে কোনো ধৰণৰ বেৰা নাই। এনেদৰে যদি পাৰটো খহিয়ে থাকে অনবৰতে, তেনেহ'লে এই পুখুৰীটোলৈ অস্তিত্ব সংকট আহিব পাৰে। গতিকে সময় থাকোঁতে এই পুখুৰীটো সংৰক্ষণ কৰাটো, দৌলকেইটা সংৰক্ষণ কৰাটো সকলোৰে দায়িত্ব। পুৰাতত্ত্ব বিভাগ আছে, প্ৰত্নতন্ত্ৰ বিভাগ আছে, বিভিন্ন দল সংগঠন আছে, স্থানীয় ৰাইজ আছে। সকলোৱে মিলিজুলি এই পুখুৰীটো সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব, কৰ্তব্য। আনহাতে স্থানীয় ৰাইজৰ পৰা জানিব পাৰিছোঁ যে এই পুখুৰীটোৰ পাৰত কিছুমান অনৈতিক কৰ্মকাণ্ড সংঘটিত হৈ থাকে, যিবিলাক প্ৰতিৰোধ কৰিবৰ কাৰণে ছিকিউৰিটি ব্যৱস্থা থাকিব লাগে, সেয়া কিন্তু আজিলৈকে হোৱা নাই। দল সংগঠনবিলাকে দাবী কৰি আহিছে চৰকাৰৰ ওচৰত, কিন্তু সেই দাবী আজিলৈকে পৰিপূৰ্ণ হৈ উঠা নাই। গতিকে আমিও দাবী কৰিছোঁ যে দল সংগঠনবিলাকক এই পুখুৰীটো সংৰক্ষণৰ ব্যৱস্থা কৰক, সকলো ৰাইজ ওলাই আহক। টাই আহোম উন্নয়ন পৰিষদ আছে, তেওঁলোকো ওলাই আহক, চৰকাৰ ওলাই আহক। সকলোৱে এই পুখুৰীটো দৌলকেইটা সংৰক্ষণৰ ব্যৱস্থা কৰোঁ, নহ'লে ইতিহাসে আমাক ক্ষমা নকৰিব। কালৰ সোঁতত এই সকলোবিলাক হেৰাই যাব, তেতিয়া আমাৰ বুলিবলৈ একো নাথাকিব।